নমস্কাৰ অসমবাসী, মই তাপস বৈশ্য। যোৱাবেলি যেনেকৈ মই অসমৰ পৰা খোজকাঢ়ি আহি হাৰিদ্বাৰৰ পৰা 11 লিটাৰ গংগাত জললৈ মই কেদাৰনাথ গৈছিলোঁ। 107 দিনত মোৰ কেদাৰনাথৰ যাত্ৰা সম্পূৰ্ণ হৈছিলে। গতিকে এইবাৰ মই অসমবাসী ৰাইজৰ কাৰণে আৰু মই য'ৰ পৰা যাত্ৰা ষ্টাৰ্ট কৰিছিলোঁ গুৱাহাটী বশিষ্ঠ মন্দিৰলৈকে, গতিকে ইয়াৰ পৰা মই 11 লিটাৰ গংগাত জল লৈ যাম বশিষ্ঠ মন্দিৰলৈকে। যিহেতু মই পেডেল যাত্ৰা কৰিছিলোঁ যোৱাবাৰ, এইবাৰ মই গাড়ীত যাম। গতিকে সকলো অসমবাসী ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলোঁ বশিষ্ঠ মন্দিৰত। সকলোকে মই গংগাজল দিম আৰু মই 6 লিটাৰ গংগাজল বাবা বশিষ্ঠ মন্দিৰত অৰ্পণ কৰিম আৰু 5 লিটাৰ জল মই সকলোকে ভগাই দিম। গতিকে যিবিলাক প্ৰসাদ মই কেদাৰনাথৰ পৰা আনিছিলোঁ, গতিকে সকলো মোৰ ফলোৱাৰ্ছ বা মোৰ বন্ধু, মোৰ ভাইটি বা অসমবাসী ৰাইজ সকলো আহিব, লগ কৰিম বা লগ পাম, প্ৰসাদ বিতৰণ কৰিম। গতিকে হৰ হৰ মহাদেৱ, জয় শ্ৰী কেদাৰ, জয় আই অসম।